বন্ধুসকল, আপোনালোকে জানে যে যোৱা কেইদিনমানৰ পৰা ৰাজ্যৰ ৰাজনীতিত কিছুমান অদ্ভুত বিষয় আমি চৰ্চা হোৱা দেখিবলৈ পাইছোঁ। প্ৰথমে কি হ'ল, যেতিয়া কিছু কানেকশ্যন আপোনালোকে চাব। অসম বিধানসভাৰ যেতিয়া অধিৱেশন আৰম্ভ হ'ল, কোকৰাঝাৰৰ পৰা এই অধিৱেশনৰ আৰম্ভণি হৈছিলে, বাজেট অধিৱেশন 17 তাৰিখে। আৰু এই অধিৱেশন আৰম্ভ হোৱাৰ পিছৰে পৰা কিন্তু ক্ৰমাগতভাৱে আমি দেখিছোঁ যে এটাৰ পিছত এটাকৈ ইছ্যু নতুনকৈ আচলতে আমাৰ মাজত আহি আছে। প্ৰথম কোকৰাঝাৰতে আমি দেখিছিলোঁ যে বিধায়ক অখিল গগৈ ডাঙৰীয়াই BTR চুক্তি কিমান ৰূপায়ণ হৈছে, কিমান হোৱা নাই, এই বিষয়খিনি লৈ পেলাই এটা তীব্ৰ তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু BTR চুক্তিখনৰ জৰিয়তে যে প্ৰকৃতপক্ষে মানুহৰ এতিয়ালৈকে বিশেষ লাভ হোৱা নাই, সেই কথাটো অখিল গগৈ ডাঙৰীয়াই দাঙি ধৰাৰ কাৰণে যত্ন কৰিছিল। সদনৰ ভিতৰতো তেওঁ কৈছিল, ৰাজ্যপালৰ ভাষণ চলি থকা অৱস্থাত তেওঁ কথা কৈছিলে। BTR চুক্তি কিয় হোগা বুলি তেওঁ প্ৰশ্ন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ নিজৰ বক্তব্যতো এই কথাখিনি উল্লেখ কৰিছিল। একেদৰে বাহিৰত যেতিয়া সাংবাদিকসকলৰ লগত মত বিনিময় কৰিছিলে, সেই সময়তে কিন্তু অখিল গগৈ ডাঙৰীয়াই কথাখিনি উল্লেখ কৰিছিল। আৰু সদনৰ ভিতৰত যেতিয়া তেওঁ BTR চুক্তিৰ ফেইলাৰৰ কথাখিনি ক'বলৈ ধৰিছিল, সেই সময়ত আমি দেখিছিলোঁ যে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক অতিৰিক্ত সময় দিয়া হ'ব বুলি কৈছিল। তো যিয়ে নহওক, এইবিলাক সকলো আপোনালোকে জানে, প্ৰত্যেকটো বিষয় আপোনালোকৰ জ্ঞাত। কিন্তু আজি মই বিশেষভাৱে কথাখিনি পুনৰাই ৰিমাইণ্ড কৰিব বিচাৰিছোঁ, কাৰণ কিছুমান আচহুৱা বিষয়বিলাক আজি আমাৰ সন্মুখত আহিছে। তাৰপিছত কি হ'ল, গুৱাহাটীত এদিন পিছতে 19 তাৰিখে গুৱাহাটীত অধিৱেশন আৰম্ভ হ'ল। আৰু তাত যেতিয়া বিতৰ্ক পুনৰাই BTR চুক্তি হওক বা 6 শিডিউলৰ ওপৰত বা বিশেষকৈ আচলতে ৰাজ্যপালৰ ভাষণৰ ওপৰত যেতিয়া বিতৰ্ক আৰম্ভ হ'ল, তেতিয়া সমগ্ৰ বিষয়খিনি আচলতে ইয়াৰ লগত সংযুক্ত হৈ পৰিল বা ইয়াৰ লগত আহি একলগ হৈ গ'ল। আৰু তেতিয়াই যেতিয়া সদনত অখিল গগৈ ডাঙৰীয়াই নিজৰ বক্তব্যখিনি ৰখাৰ পিছত যেতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে উত্তৰ দি আছিলে, সেই সময়ত আচলতে তেখেতে ক'ব বিচাৰিছিল যে এই BTC অঞ্চলত কিমান অশান্তিৰ সৃষ্টি হৈ আছিলে আৰু সেইবিলাক দূৰ কৰাৰ কাৰণে বৰ্তমানৰ চৰকাৰখন সফল হৈছে। এই বিষয়বিলাক আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব বিচাৰিছিলে। বিশেষকৈ 2008 চনৰ ঘটনা, 2012 চনৰ ঘটনা তেখেতে উল্লেখ কৰি পেলাই সেই অঞ্চলত যেতিয়া সংখ্যালঘু মানুহৰ ওপৰত আক্ৰমণ চলিছিল, তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ইয়াৰ লগত এই অঞ্চলবিলাকত থাকি পেলাই তেখেতে মানুহৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যত্ন কৰিছিল। আৰু সেই কথাখিনিয়ে আচলতে তেখেতে ব্যক্ত কৰিব বিচাৰিছিল বা ক'ব বিচাৰিছিলে। তো যিয়ে নহওক, সেই সময়তেই অখিল গগৈ ডাঙৰীয়াই মাজতে মাত দিলে বা এই বক্তব্যৰ মাজতে তেওঁ মাত দি দিলে বা কিছুমান তেওঁৰ নিজৰ কথা ক'বলৈ ষ্টাৰ্ট কৰিলে। তেওঁ ক'লে যে এতিয়া আপোনালোকৰ সংখ্যালঘুৰ প্ৰীতি জন্ম হৈছে, সংখ্যালঘুসকলৰ ভোট আপোনালোকৰ লাগে, যাৰ কাৰণে সংখ্যালঘুৰ প্ৰতি আপোনাৰ সুৰ সলনি হোৱা, এনেকুৱা ধৰণৰ কথা অখিল গগৈ ডাঙৰীয়াই ক'লে। কোৱাৰ পিছতেই প্ৰক্ৰিয়াটো এইটো হৈ গ'ল যে চেলেঞ্জ হৈ গ'ল, পূৰা চেলেঞ্জ কৰি দিলে যে অখিল গগৈ ডাঙৰীয়াই এইবিলাক কি কথা কৈছে। মুঠতে এটা চেলেঞ্জ হ'ল। এই যে আপুনি চাওক, গোটেই পৰিৱেশটো তাৰ পিছত অখিল গগৈ ডাঙৰীয়াই সেই বিষয়টো লৈ এতিয়া ব্যস্ত হৈ পৰিল। তেওঁৰ পত্নীক যিটো কথা কৈছিলে, সেইটো বিষয় লৈ এতিয়া তেওঁ প্ৰেছমিট দি আছে। সেইটো বিষয় লৈ বেলেগ বেলেগ ৰাজনৈতিক নেতাসকলে বক্তব্য দি আছে। ইভেন অসমৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চাত থকা বদৰুদ্দিন আজমল ডাঙৰীয়াইও এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰিলে। আৰু যি বক্তব্যৰ জৰিয়তে আচলতে টোটেল যিটো পৰিৱেশ বা এই বৰ্তমান যিটো চিটুৱেশ্যন
টোটেলি বেলেগ এটা দিশত লৈ যোৱা হ'ল। ৰেফাৰেঞ্চত মই আৰু কিছু কথা ক'ম। যেনে আপুনি চাব এই সময়খিনিত সেই ভাষণটো চলি থকা অৱস্থাত যেতিয়া অখিল গগৈক মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেলেঞ্জ দিলে, অখিল গগৈয়ে চেলেঞ্জ দিলে মুখ্যমন্ত্ৰীক, মুখ্যমন্ত্ৰীয়ে চেলেঞ্জ একচেপ্টেড বুলি ক'লে, ঠিক সেই সময়তেই ৰাজ্যৰ এগৰাকী সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ হ'ল, তেখেতৰ দেহৰক্ষীৰ ওপৰত আক্ৰমণ হ'ল। সেই বিষয়টো সদনত লগে লগে চৰ্চা হ'ল। ঠিক আছে, এইখিনি গ'ল, এটা নতুন ইছ্যু আহি গ'ল। এতিয়া যুৱ কংগ্ৰেছীসকলে প্ৰতিবাদ কৰি আছে, কংগ্ৰেছৰ নেতাসকলে প্ৰতিবাদ কৰি আছে, তো এইটো চলি আছে। চলি থকাৰ মাজতে আপুনি চাব আকৌ আৰম্ভ হৈ গ'ল কি, ESTM-ৰ যিগৰাকী কি আছিল USTM, সেই USTM-ৰ আচাৰ্য মাহবুবুল হক ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা হ'ল। আকৌ পৰিৱেশটো সেই মাহবুবুল হক ডাঙৰীয়াৰ ফালে গুচি গ'ল। গুচি যোৱাৰ পিছত আকৌ ইফালে কি কৰিলে, বদৰুদ্দিন আজমল ডাঙৰীয়াই তাৰ পিছত মন্তব্য দিলে, প্ৰতিক্ৰিয়া কৰিলে। কৰাৰ পিছত এতিয়া আকৌ বদৰুদ্দিন আজমলৰ পিছত, বন্ধুসকল, মোৰ এই আলোচনাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে যে মই আচলতে ইয়াত কি ক'ব বিচাৰিছোঁ। আপোনালোকৰ মনত আছেনে, ইয়াৰ আগত যেতিয়া অধিৱেশন হৈছিলে, আমাৰ বিধানসভাৰ যেতিয়া অধিৱেশন হৈছিলে ইয়াৰ আগত, সেই অধিৱেশনৰ সময়ত বানপানী চলি আছিল আৰু USTM-ৰ পৰা পানী আহি পেলাই অসমত বানপানী হয় বুলি এটা চৰ্চা আৰম্ভ হৈছিল। একেদৰে সেই সময়তে উজনি অসমত মিয়া শ্ৰমিক যাব নোৱাৰিব, মিয়া শ্ৰমিকক তাৰ পৰা মাৰি খেদি দিয়া হ'ব বুলি তেনেকুৱা ধৰণৰ প্ৰচাৰ কৰিও কিবা এটা পৰিৱেশ তৈয়াৰ কৰা হৈছিলে। বিভিন্ন দল সংগঠনৰ মন্তব্য মন কৰিছেনে? গোটেই কাহিনীটো মন কৰিছেনে? প্ৰকৃতপক্ষে এতিয়া যে বিধানসভাৰ অধিৱেশন চলি আছে, এই অধিৱেশনত যিবিলাক বিষয় আচলতে ইয়াত দাঙি ধৰা হৈ আছে, এতিয়া চাওক, কেইদিনমান পিছত বাজেট দাখিল কৰা হ'ব। যেতিয়া অহা বছৰৰ কাৰণে 25-26-ৰ যিটো বাজেট, সেই বাজেট দাখিল কৰা হ'ব। আৰু এই বাজেট দাখিল কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ মনবিলাক আচলতে কোনফালে লৈ যোৱা হৈ আছে। ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ। এতিয়া ৰকিবুল হুছেইন বা তেওঁৰ লগৰ মানুহখিনি বহি থকা নাই, তেখেতসকলে দিল্লীলৈকে গৈছে। দিল্লীৰ পৰা ভঙা ভঙা হিন্দী ভাষা আৰু দুই এটা ইংৰাজী মিক্স কৰি পেলাই তেখেতসকলে প্ৰেছ মিট দিছে দিল্লীৰ পৰা। চাইছেনে? এই সময়ত তেওঁলোকে পাতিব লাগিছিল ৰাজ্যপালৰ বক্তব্যৰ ওপৰত কথা। এই সময়ত বদৰুদ্দিন আজমলে পাতিব লাগিছিল ৰাজ্যপালৰ যিটো বক্তব্য তাৰ ওপৰত আলোচনা। ৰাজ্যৰ মানুহে, অৰ্থাৎ আমি সাধাৰণ জনতাই এই বিষয়বিলাকৰ লগত সামঞ্জস্য ৰাখি পেলাই আলোচনা বিলোচনা কৰিব লাগিছিল। টক শ্ব' হ'ব লাগিছিল ৰাজ্যপালৰ বক্তব্যৰ ওপৰত। আজি কাৰ ওপৰত হৈ আছে? টোটেল টক শ্ব' হৈ আছে আপোনাৰ আজমলৰ ওপৰত, টক শ্ব' হৈ আছে USTM-ৰ ওপৰত, টক শ্ব' হৈ আছে ৰকিবুলৰ ওপৰত। বুজি পাইছেনে? টোটেলি মাইণ্ড ডাইভাৰ্ট কৰা এটা খেল। যেতিয়াই অধিৱেশন আহে, মই ক্ল'জলি এইটো অবজাৰ্ভ কৰি আছোঁ, যেতিয়াই অধিৱেশন আহে তেতিয়াই আমি কিবা নহয় কিবা এটা নতুন এজেণ্ডা কিছু আমি দেখিবলৈ পাওঁ, আৰু যিবিলাক এজেণ্ডাৰ জৰিয়তে মানুহৰ মন মানসিকতা সকলো আচলতে ডাইভাৰ্ট কৰি দিয়া হয়। এইটোৱে আচলতে খেল চলি থাকে। আৰু বন্ধুসকল, এই খেলটোতো চলি থাকিব। আৰু আমাৰ যিখিনি কথা বতৰা, আজি BTC অঞ্চলক নতুন নাম দি পেলাই BTR বনোৱা হ'ল, ইয়াত 500 কৰোৰকৈ টকা প্ৰত্যেক বছৰে দিয়া হ'ব, কোনো খবৰ নাই, 1 টকাও দিয়া নাই। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এইবাৰ 71% না 73%
ধৰক মোৰ দেন 70% বুলি ক'লোঁ, বাজেট কৰ্তন কৰি দিছে, অথচ বিধানসভাৰ অধিৱেশনত কোৱা হ'ল চেণ্ট্ৰেলৰ পৰা কোনো টকাই দিয়া নহয়। এইবাৰ যিটো নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যিটো বাজেট দাখিল কৰিলে, সেই বাজেটত মোৰ দেন 70% বাজেটৰ টকা কিন্তু কৰ্তন কৰা হৈছে BTCৰ। দ্য ফেইলাৰ অফ BTC, এইটো হৈছে BTCৰ মানুহৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা যে ইয়াত থকা শাসকজন, যিগৰাকী ইয়াত শাসনকৰ্তা, তেখেতৰ ফেইলাৰৰ কাৰণে আজি আমি BTCয়ে ধন হেৰুৱাব লগা হৈছে, কেন্দ্ৰীয় চৰকাৰৰ ধন হেৰুৱাব লগা হৈছে। এই বিষয়টোলৈ কিন্তু বন্ধুসকল কোনো টক শ্ব' হোৱা নাই। এই বিষয়বিলাক লৈ অধিৱেশনৰ ওপৰত এই যে যিবিলাক 6 শিডিউলৰ ওপৰত যিটো আলোচনা হ'ল, তাৰে স্পেচিফিকেলি সেই বিষয়বিলাক লৈ কিন্তু টক শ্ব' হ'ব লাগিছিল, হোৱা নাই সেইবিলাক। তাৰ বিপৰীতে এইবিলাকহে হৈ আছে। গতিকে টোটেলি ইছ্যু ডাইভাৰ্টৰ খেল চলি আছে, আৰু কিছুমান ইয়াত হয়তো সংযোজন হ'ব, আৰু যাৰ কাৰণে আমিবোৰে প্ৰতিক্ৰিয়া দিব নালাগে। এটা বস্তু লক্ষ্য কৰিছেনে বন্ধুসকল, বিভিন্ন ইছ্যুত, বিশেষকৈ মিয়া ইছ্যু আহিলে বা এনেকুৱা ধৰণৰ ইছ্যুবিলাকত আমি মাত মাতোঁ, কিন্তু এইবাৰ দেখা পাইছে নেকি কিবা ফেচবুকত কিবা পোষ্ট দেখা পাইছে? দিয়া নাই। একেদৰে সেই যেতিয়া যোৱা অধিৱেশনৰ সময়তো আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই। কিছুমানে ক'ব বিচাৰে যে এয়া আমাৰ পলায়নবাদী মনোভাৱ নেকি? নহয়, এইটো আচলতে ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা কৰা হৈ আছে। আপোনালোকে সেই কথাবিলাক বুজা উচিত, অনুধাৱন কৰা উচিত। যদি সঁচাকৈয়ে আপুনি চিন্তাশীল ব্যক্তি, তেতিয়াহ'লে বাজেট অধিৱেশনটো পাৰ হ'ব দিয়ক, তাৰপিছত আপুনি প্ৰতিক্ৰিয়া দি থাকক যিমান পাৰে। আৰু যদি দিয়া নাই, তেতিয়াহ'লে আপুনি এই জালত ফচি গ'ল। তাৰমানে আপুনি অলৰেডি ইন এ ট্ৰেপ, আপুনি এটা জালৰ ভিতৰত আছে। সেই কথাটো মনত ৰাখিব লাগিব। গতিকে এই কথাবিলাক এতিয়া মই আৰু দীঘলীয়া নকওঁ, বহু ৰাতি হৈছে এতিয়া, বন্ধুসকল হয়তো নাই, পিছত চাব ভিডিঅ'টো বহুতেই, যাৰ কাৰণে মই কথাখিনি উল্লেখ কৰি আছোঁ। আৰু একেলগে মই দুঠাইত মই লাইভ চলাই আছোঁ, যাৰ কাৰণে মই বেলেগ বেলেগ ছাইডত চাব লগা হৈ আছে। দুটা জেগাত মই কৰি আছোঁ, ইউটিউবত আৰু ফেচবুকত একেলগে মই লাইভটো চলাই আছোঁ। আৰু মই যিহেতু ছিষ্টেমত চলাই আছোঁ, গতিকে বিশেষকৈ মই চাব পৰা নাই কি চলি আছে, কিমানজনে লাইভটো চাই আছে, কি এইবিলাক চাব পৰা নাই। ইয়াত এটা কমেণ্টহে মোৰ শ্ব' হৈছে, নুৰুল আমিন চৌধুৰী, মাইণ্ড ডাইভাৰ্টৰ পলিটিক্স। য়েছ, ইউ আৰ কাৰেক্ট। মাইণ্ড ডাইভাৰ্টৰ পলিটিক্স চলি আছে বন্ধুসকল। অধিৱেশন যাব দিয়ক, গোটেই পৰিৱেশ ঠিক হ'ব দিয়ক, পিছত কি হ'ব লগা আছে সেইবিলাক কৈ থাকিব। এতিয়া প্ৰতিক্ৰিয়া দি লাভ নাই। আৰু ইমান ডাঙৰ ডাঙৰ নেতা এখেতসকলে ইছ্যু কেনেকৈ লৈ গৈ আছে চাওক, কেনেকৈ ডাইভাৰ্ট কৰি লৈ গৈ আছে ইছ্যুটো চাওকচোন। বিৰোধী বিধায়কসকলৰ কি ভূমিকা নাই ইয়াত? ডেফিনেটলি আছে। বিৰোধীসকলেও ইছ্যুটোক ৰাইট ট্ৰেকত ৰখা নাই, তেওঁলোকে ট্ৰেকটো চেঞ্জ কৰি দিছে অলৰেডি। আই ডোণ্ট ন', মে বি দেয়াৰ হেভ ছাম ছেটিংছ। তো এই আশংকা মই ব্যক্ত কৰোঁ। আৰু সকলো ঠিকেই, ভালে কুশলে যাওক, সকলোৰে মংগল হওক, সেই কামনা কৰি আজিলৈ মই দুয়োটা চেনেলৰ পৰা লাইভ সামৰি বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি।